হাই হেল্ল' আজি এটা নাইট ৰাইডত ওলাইছোঁ এয়া খানাপাৰাৰ পৰা ওলাইছোঁ আৰু খানাপাৰাতে তেলটো ভৰাই ল'লোঁ বাকী এতিয়া আমি যাম গুৱাহাটী টু নংজং মেঘালয় আপোনাৰ মেপত দেখাই আছিলে 1:30 কিবা এটা দেখাই আছে আজি অলপমান ৰাতি যাওঁ শ্ল' যাম ৰাতি গৈ তাত হোমষ্টে এটা বুক কৰা আছে তাতে ধুনীয়াকৈ থাকিম বাকী কালি ঘূৰিম আজি এতিয়া নাইট ৰাইডটো আপোনালোকে এনজয় কৰক মেঘালয়ত সোমাই গ'লোঁ 3খন বাইক 6টা মানুহ ইয়াতে তেলটো ভৰাই ল'লোঁ বাকী এটা ধুনীয়াকৈ লাহে লাহে গৈ থাকিম আৰু আমাৰ এখন ওলাইছে R15 মোৰ হিমালয়ান এফালে বাজাজ এভেঞ্জাৰ আমি টোল গেট পাই গ'লোঁ সেই আগত দুজন আছে পাছত দুজন আছে মোৰ বাইক মাজত বাকী এতিয়া 9টা বাজিছে 9টা বজাত পাইছোঁহি টোল গেট বাকী ৰাস্তাতে ক'ৰবাত ৰখি মেলি ভাত চাত কিবা খাই ল'ম এইফালে এখন আছে আপোনাৰ নাগা কিটচেন বুলি কয় এতিয়া ৰাস্তাটোহে খেলি মেলি লাগিব যদি চিনি পাই যাওঁ ৰাতি এতিয়া তাতে খাই ল'ম বাকী নহ'লে বেলেগত খাবগৈ লাগিব আৰু দোকান পালে হয় কিন্তু এখন ভাল হয় কথাটো এইটো ইয়াতে আমি নাগা কিটচেন পাই গ'লোঁ ইয়াতে ভাতটো খাই লওঁ ইয়াতে আমি ভাতটো খাই ল'লোঁ এতিয়া টাইম হৈছে 10:39 এতিয়া আকৌ লাহে লাহে গৈ থাকোঁ আৰু আমি উমিয়াম লেক পাই গ'লোঁহি উমিয়াম লেকত পূৰা জাম লাগি আছে ৰাতিখন একচুৱেলি এই ব্ৰিজখন মানে সৰু হয় এতিয়া চাগে ইফালৰ পৰা গাড়ী আহিব দিছে তাৰপাছত এইফালৰ পৰা যাব দিব চাগে আমি অলপমান মাজে মাজে ফাক বিচাৰি গৈ আছোঁ আৰু চাইৰেন বজি আছে চাগে কোনোবা আহিছে সেইকাৰণে ৰখাই ৰাখিছে নেকি আমি 1টা বজাত পাই গ'লোহি আৰু 2:30 বজালৈকে আমি অলপমান গান গাই ফূৰ্তি কৰি ল'লোঁ হেল্ল' গাইজ গুড মৰ্ণিং কালি ৰাতি আমি আহি পাই গ'লোঁ আৰু এই মোৰ বেক চাইডে থকা ঘৰটোতেই থাকিলোঁ ৰাতি আন্ধাৰ হোৱাৰ কাৰণে নেদেখালোঁ আৰু ইয়াৰ বেক চাইডে যোনটো ভিউ সেই ভিউটো আপোনালোকে চাই খুবেই ভাল পাব এই ৰাতিপুৱা 5টা বজাত এইটো চাওক এনে আপোনাৰ বাকী টাইমত ইয়াত ডাৱৰ থাকে কিন্তু আজি পূৰা মুকলি হৈ আছে মানে এইটো ছিজনত এনেকৈ মুকলি হৈ থাকে বাকী বগা বগা এইবিলাক যে দেখিছে এইবিলাক সকলোবিলাক ঘৰ হয় টিনবিলাক বগাকৈ ওলাই আছে ঘৰকেইটা কিন্তু চালিয়া হয় ন ৱাও কেনেকুৱা কেনেকুৱা আমি নংজঙৰ যোনটো ভিউ পইণ্ট হয় সেইটো পাই গ'লোহি কিন্তু ইয়াত আজি ডাৱৰ দেখা নাপাব কাৰণ এইটো ডাৱৰ দেখা ছিজনেই নহয় বাকী যোনটো মোৰ বেক চাইডে পাহাৰ দেখিছে তাৰ পৰা আমি আহিছোঁ আমি তাতেই কালি হোমষ্টে এটাত আছিলোঁ আৰু ইয়াতে অলপ টাইম ৰওঁ তাৰপিছত আৰু বেলেগ জেগাত যাম নে কি কয় ৰাইজ ইয়াতে আমাৰ ৰাইজসকল বহি আছে এজনটো শুইয়ে নুঠিলে এতিয়ালৈকে চাগে উঠাই নাই বাকী আমি 5জন ইয়ালৈ বুলি আহি গ'লোঁ বাকী আপোনালোকে যদি যোনটো টাইমত মানে ডাৱৰ থাকে মই যোৱা বছৰো আহিছিলোঁ তেতিয়া এইবিলাক আপোনালোকে চব ডাৱৰ দেখা পাব ইয়াত মানে তলত একো দেখা নাপায়
আৰু আজি পুৰা ধুনীয়াকৈ তলখন দেখা পোৱা হৈ আছে। এইবিলাক তলত খেতি কৰি থোৱা আছে, এইবিলাক পানী আছে। আৰু কিছুমান সৰু সৰু বগা বগা দেখা পাব, সেইবিলাক মানুহৰ ঘৰ হয়। টিনপাতখন জিলিকি আছে। আমি আহিমতো নেক্সট টাইম ন? আহিম, আকৌ আহিম। আকৌ আহিম। अगर नहीं भी मिलना हुआ ना तब भी मतलब तब भी हम रास्ता में मिलेंगे। बाय 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 बाय। নাইন 50 হৈছে। এতিয়া আমি নংজঙৰ পৰা ওলাই দিলোঁ। কালি ৰাতি অহাৰ কাৰণে ইয়াৰ ৰাস্তা দেখাব নোৱাৰিলোঁ, আজি আপোনালোকক দেখাই আছোঁ। এইডোখৰত অলপমান ৰাস্তাটো বেয়া আছে, বাকী আগত গৈ ভাল ৰাস্তা পাই যাম। কালি ৰাতি এইবিলাকত কেনেকৈ আহিলোঁ গমেই নাপাওঁ। ৰাস্তাটো যে বহুত ধুনীয়া হয়। যদি গোটেইটো যদি পিচ কৰা হ'ল হয় আৰু চালিয়া লাগিল হয়, কিন্তু অফ ৰোডিং কৰাও মজা এটা আছে দিয়কচোন। পাহাৰৰ একা বেকা ৰাস্তাৰে কিন্তু বাইক চলাইও এটা মজা লাগে। মজা মজা ভিউ চাই চাই ধুনীয়াকৈ গৈ থাকা আৰু। কি আছে গম নাপাওঁ, জেগাটো ধুনীয়া লাগিছিলে, সোমাই দিছোঁ। নংজঙৰ পৰা আহি আমি এটা প্লেচত সোমাই দিলোঁ, কিন্তু এই নাম নাজানো, জাষ্ট দেখিলোঁ সোমাই দিলোঁ। চবফালে পূৰা ফগি ফগি হৈ গ'ল, বাকী সেইবিলাক ভিউ চবফালে বগা বগা। ইয়াতে অলপমান অফ ৰোডিং কৰি লওঁ। আমি এতিয়া নংজঙৰ পৰা লাইটলুম গৈ আছোঁ, আৰু অলপ পাছতে আমি লাইটলুম পাম। বাকী ছাইডত এইবিলাক খেতি চাওক, এইবিলাক আলু খেতি কৰি ৰাখিছে, যোনটো আমাৰ শ্বিলং আলু নে তেনেকৈ কিবা এটা হয়, সেই আলুটো হয়। আৰু এইফালে পুৰা বগা ফগি ফগি, পুৰা বগা কৰি দিছে ফগ। অঁ এইটো হয়। আমি ফাইনেলি লাইটলুমত এণ্ট্ৰি মাৰি দিলোঁ। পুৰা ফগি বগা বগা হৈ আছে, একোৱে দেখা পোৱা নাই। ইয়াতে টিকট লৈ লওঁ। हाँ 3 बाइक।
nó tốt được cả. Ta sẽ smith কেলে সেয়া ইয়াতে টিকটটো লৈ ল'লোঁ 3খন বাইকত 120 লৈছে বাকী ইয়াতে পাৰ্কিংটো কৰাই দিওঁ ইয়াতে থাকক মাকৈ ইটো চাইডেও পালোঁ হয় আমি হিমাংশু খাইছ বঢ়িয়া কোৱা আমি এতিয়া লাইট ৰুমৰ পৰা ওলাই দিলোঁ ইয়াত অহাৰ পৰা এতিয়া যোৱা টাইমলৈকে অকল ফগে হৈ থাকিলে ফগে হৈ থাকিলে একো দেখা নাপাই চোৱা পুৰা বগা মানে এতিয়া আমি যাম ডাইৰেক্ট শ্বিলঙৰ পৰা গুৱাহাটী বাকী এতিয়া এডোখৰ শ্ল'লি গৈ থাকোঁ বেছি স্পীডতো নাযাওঁ লাইট ৰুমৰ পৰা আহি আমি শ্বিলং পাই গ'লোহি এতিয়া ইয়াত অলপমান জাম লাগি আছে শ্বিলঙত ওপৰৰ পৰা তললৈ গৈ আছোঁ এইটো টাইমত ইয়াত জাম লাগেই অলপমান আগতীয়াকৈ যদি আমি শ্বিলং পাৰ হৈ দিব পাৰিলোঁ হয় ভাল আছিলে বাকী চাওঁ ইয়াতে যদি টাইম হয় অলপমান ৰখিম আৰু নহ'লে আৰু ডাইৰেক্ট গৈ থাকিম ক'ৰবাত কিবা এটা খাব লাগিব ৰখি এখন গাড়ী অৱস্থা চাওক এক্সিডেণ্ট হৈ কেনেকুৱা পূৰা খতম হৈ গৈছে আগতে এইটো শ্বিলঙৰ পৰা পাহাৰৰ ওপৰলৈকে ঘৰখিনি বৰ ধুনীয়া লাগি আছে কিন্তু মোবাইলটো সোমাই থাকিলে ফটো চটো নতোলাওঁ আৰু টাৰ্ণিং গেটত সাৱধানে যাব লাগে আগত কি কলা ধোৱা মাৰি গৈছে গাড়ীখনে অলপ পাছত উমিয়াম লেকটো পাম আৰু কিন্তু ইয়াতে জাম লাগি আছে মানে ইয়াতে এখন এই ব্ৰিজ এখন বনাই আছে এটা চাইড সেইকাৰণে এটা চাইডৰ পৰাহে গাড়ী যাব দিছে উমিয়াম লেকটো হয় গছৰ বেক চাইডে যোনখিনি বগা বগা দেখিছে সেইখিনি পানী হয় উমিয়াম লেকৰ কিমান দীঘলীয়া লাইন লাগি আছে গাড়ীৰ আমি ইয়াৰ পৰা লেফ্ট চাইডে যাব লাগিব এতিয়া আমি হাইৱেত উঠি দিলোঁ এতিয়া টেনশ্যন নাই বিন্দাছ গৈ থাকিব পাৰিম এতিয়া ডাইৰেক্ট গুৱাহাটী (6:55) হৈ গ'ল আমি খানাপাৰা পাম এতিয়া আৰু 9 মাইল পাৰ হৈছোঁ বাকী ভিডিঅ'টো ইয়াতে আজি সমাপ্ত কৰি দিওঁ আৰু
খানাপাৰাতে ৰখি চাহটো একেলগতে গোটেইকেইজনে খাই তেওঁলোককো বিদায় দিম। বাকী ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আকৌ এটা নেক্সট ৰাইডত পাম আৰু বাই বাই টাটা।